আমি অনুৰোধ জনাইছোঁ এতিয়াও আৰু দাবী কৰিছোঁ আমাৰ যি দাবী আমাৰ অধিকাৰৰ পৰা তেওঁ বঞ্চিত কৰিছে আৰু তেখেতে এটা অনুমান হৈছে যে যেনেকৈ আজি অসমত ভাগ ভাগ কৰিছে জাতিৰ ভাগ ভাগ কৰিছে ঠিক তেনেকৈ আমাৰ অসমত 1,21,000 কৰ্মী সহায়িকাৰ মাজত ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাইছে। গতিকে আজিৰ ক্ষেত্ৰতো আমি এটাই দাবী কৰিছোঁ তেখেতৰ যিখিনি কৈ আছে আমাক সেইখিনি শুদ্ধকৈ কৈ আমাৰ এই প্ৰস্তাৱটো সঞ্চালকে দিয়া প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰি মানি ল'ব লাগে। আমাৰ আজি আঁতৰি আহিব লাগে তেওঁৰ অৰ্থটো এইটো কথাৰ উদ্দেশ্য। তো আপোনালোকে চিটুৰ পৰা আঁতৰি আহিলে আপোনালোকৰ সমাধান হৈ যাব। আপোনালোকে মান্তি হ'বনে? মই এইখিনিতে এটা কথা ক'ব জনাইছোঁ আপোনালোকক যে আমাৰ মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী তেওঁ বাৰু আমি CI2ৰ লগত থকাৰ কাৰণে বেয়া পাইছে এইটো আমি মানি ল'লোঁ, কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত CI2ৰ লগত থকা অংগনবাদীত তেওঁলোকৰ মুখ্যমন্ত্ৰীবিলাকে অতিৰিক্ত মানুহে আদায় দিছে। গতিকে তেওঁৰ আচলতে দিব মানে ইচ্ছা নাই, তেওঁ চালে বেৰে কোবাইছে আৰু ভয় খাইছে। তাৰমানে অসমত 1,21,000 যদিও 3টা সংগঠনৰ ইতিমধ্যে জন্ম হৈছে তাতে খুব কম তাকৰীয়াভাৱে আছে। আমাৰ লগত মিনিমাম 50-60,000 অংগনবাদী কৰ্মী সহায়িকা আছে, লগত আমাৰ পৰিয়াল আছে, লগত আমি যি এলেকাত কাম কৰোঁ তেওঁলোক আছে, কাৰণ আমাৰ ৰাইজখনে আমাক খুবেই ভাল পায়। গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে এই ভোটৰ বতৰত মোৰ অনুভৱ নিশ্চয় ভয় খাইছে যে এইসকলে আমাৰ ভোটৰ অংকত কিবা প্লাছ মাইনাছ কৰে নেকি। আৰু মই এই চেগতে আপোনালোকৰ জৰিয়তে কৈছোঁ যদি মানে ভৰিত ভুল সোমাই ভুলেৰেহে ওলায়। গতিকে পুনৰবাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আৰু তেওঁ এটা কথা কৈছে যে মোৰ লগত আলোচনা কৰক, CI2ৰ লগত ওলাই আহি তেওঁৰ লগত আমাৰ তৰফৰ পৰা বহুবাৰ আলোচনা হৈছিল। মই নিজে তেওঁৰ লগত আলোচনাত ভাগ লৈছিলোঁ। CI2ৰ বেনাৰ লৈ বঙাইগাঁৱত যোৱা 2021 চনৰ 19 নৱেম্বৰত তেওঁৰ লগত মই মিলিত হৈছিলোঁ। আমাৰ এটা অসম ৰাজ্যিকৰ সজাতি দল, মোৰ লিডত আছিলে। তেতিয়াতো তেওঁ সেই কথাটো ক'ব পাৰিলে হয়, তেওঁতো তেতিয়াও সেইটো কথা কোৱা নাই। বৰঞ্চ আমি বিচৰা মতে তেওঁ দাবী আমাৰ সেইটো তেতিয়া পূৰণ কৰিছে, এককালীন সুবিধা। গতিকে এনেকুৱা চালে বেলাই কোবাই কথা ক'ব নালাগে। আৰু যোৱা 12 জানুৱাৰীত আমি তেওঁলৈ চিঠি প্ৰেৰণ কৰিছিলোঁ, মহাশয় অনুগ্ৰহ কৰি আপুনি অলপ সময়ৰ কাৰণে আমাক সাক্ষাৎ দিয়ক। তাৰপিছত তেওঁ সাক্ষাৎ নিদিয়াৰ কাৰণে আকৌ দিছপুৰত সেই মাহৰে 18 নে 19 তাৰিখে আমি গ'লোঁ, গৈ পেলাই তেওঁক লগ নাপায়। এইখিনি কথা আমি পাইছোঁ আগতো আপোনাৰ আমি বৰ্জন দিব পাৰিম। গণতন্ত্ৰটো মানে বৰ্তাই ৰাখিব লগা হ'লে আমি ভোট সাব্যস্ত কৰিব লাগিব। সেইটো আমাৰ মানে চিন্তনীয় বিষয় হৈছে। এতিয়া আমি ভাবি আছিলোঁ আমাৰ ইমান টেলেণ্ট মুখ্যমন্ত্ৰী এগৰাকী, এওঁ যুগে যুগে মুখ্যমন্ত্ৰী হওক, এওঁ যুগে যুগে আমাৰ দেশ শাসন কৰক, ভাল কাম কৰক, কিন্তু তেওঁৰ কথা বতৰত আমি এতিয়া অতিষ্ঠ হৈছোঁ। নাজানো কোন দিশে আমি ধাৱমান হওঁ। এতিয়া মুখ্যমন্ত্ৰী হৈ তেখেতে নাজানে নেকি CI2 কি হয়? যদি CI2 হয়, যদি সমগ্ৰ অসমত যদি ইমান CI2 মানুহ আছিল তেনেহ'লে কি হ'লে হয়? গতিকে আমি অনুৰোধ জনাইছোঁ এতিয়াও আৰু দাবী কৰিছোঁ আমাৰ যি দাবী আমাৰ অধিকাৰৰ পৰা তেওঁ বঞ্চিত কৰিছে। আৰু তেখেতে এটা অনুমান হৈছে যে যেনেকৈ আজি অসমত ভাগ ভাগ কৰিছে জাতিৰ ভাগ ভাগ কৰিছে ঠিক তেনেকৈ আমাৰ অসমত 1,21,000 কৰ্মী সহায়িকাৰ মাজত ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাইছে। গতিকে আজিৰ ক্ষেত্ৰতো আমি এটাই দাবী কৰিছোঁ তেখেতৰ যিখিনি কৈ আছে আমাক সেইখিনি শুদ্ধকৈ কৈ আমাৰ এই প্ৰস্তাৱটো সঞ্চালকে দিয়া প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰি মানি ল'ব লাগে। আমাৰ আজিৰ তাৰিখত এইটোৱে। সঞ্চালক মহোদয়ে আমাৰ প্ৰস্তাৱ আছিল কৰ্মীক আমাৰ 12,000, সহায়িকাক 10,000, মিনি কৰ্মীক 12,000। কিন্তু সঞ্চালক মহোদয়ে প্ৰস্তাৱ দিলে যে নিশ্চয় চৰকাৰৰ লগত আলোচনা কৰিয়ে দিব লাগে। আমাৰ অনুমান তেখেতে 12 অক্টোবৰ যি প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱ আমি দিয়া প্ৰস্তাৱটো তেখেতে চাই কৰ্মীক 10,000 টকা লিখিলে, সহায়িকাক 5,000 টকা, এগৰাকী মিনি কৰ্মী অকলে চেণ্টাৰ চলাই তেওঁৰ 6,950 টকা। সেই প্ৰস্তাৱটো আছে, আপোনালোকক আমি দেখুৱাব পাৰোঁ। এই আমাক 19 অক্টোবৰত মাতিব লাগিছিল। এই প্ৰস্তাৱে মানাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ঠিকে আছে, আমি যোনটো 12,000 কৈছিলোঁ এজন প্ৰেচিডেণ্টে কৈছে যে 12,000, সহায়িকা 10,000 আৰু মিনি কৰ্মীৰ কাৰণে আমাৰ 12,000 দিব লাগে। কিন্তু সঞ্চালকে নিশ্চয় আমাৰ সঞ্চালকে আমাৰ বিভাগ তেখেত আমাৰ বিভাগখন চলাই আছে। গতিকে তেখেতে দিয়া প্ৰস্তাৱটো আমি ঠিকে আছে আমি মানিছোঁ। এই প্ৰস্তাৱে চৰকাৰ মহোদয় আপুনি মানি লওক এই কথা কৈছোঁ। কিন্তু এই প্ৰস্তাৱো এজন দিয়া প্ৰস্তাৱ সঞ্চালকে দিয়া প্ৰস্তাৱো তেখেতে অৱমাননা কৰিছে।
এজন মুখ্যমন্ত্ৰীয়ে বিভাগে দিয়া প্ৰস্তাৱো যদি অৱমাননা কৰে তেনেহ'লে তেখেতে কোন হেৰি কৰি আছে? কাৰণ অন্য ৰাজ্যত যেনেকৈ আমি প্ৰস্তাৱ দিছিলোঁ যে অন্য ৰাজ্যত তুলনাত বেলেগ বেলেগ তেখেতসকলে বেছি পায় কৰ্মী সহায়িকাই, কিন্তু তেখেতলোকে অন্য ৰাজ্যৰ কথা আমি ক'ব নোৱাৰোঁ। এনেকুৱা কথা তেখেত কোন দেশত দুনিয়া গোটেই ভাৰতবৰ্ষ ঘূৰি ঘূৰি তেখেতে লাখ লাখ কোটি টকা তেওঁ খৰচ কৰি আছে, আজি বিভিন্ন আঁচনিৰ নামত তেওঁ খৰচ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি দাবী কৰিছোঁ আজিৰ তাৰিখতো এই সঞ্চালকে দিয়া প্ৰস্তাৱটো কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো অতি সোনকালে গৃহীত কৰিব লাগে। আৰু এনেকুৱা তাচ্ছিল্যৰ সুৰত কথা এনেকুৱা যাতে মুখ্যমন্ত্ৰীয়ে যাতে নকয়। আমি এই চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ। আগন্তুক সময়তো তেখেতক সাক্ষাৎকাৰ লওঁতে কৈছিল যে এওঁলোকে ৰাস্তাত চিঞৰি আছে, ভোক লাগিছে, কান্দিছে, আমি তেখেতক দিম। ক'ত গ'ল সেই কথা? ক'ত গ'ল? হয় আমি কান্দিছোঁ, আমাক ভোক লাগিছে, কেঁচুৱাই কান্দিলে মাকৰ পৰা গাখীৰ পায়, ঠিক তেনেকৈ আমি কান্দিছোঁ। তেখেতে কোৱা কথাটো সঁচা, তেনেহ'লে কিয় দিব পৰা নাই? এজন নাগৰিকে কিমান টকা ধাৰ লৈ জন্ম ল'ব পাৰে সেই কথা জানো, আমিও জানো, আমি কথা ক'ব পাৰোঁ, কিন্তু আমি নকওঁ। আমি সাধাৰণ কৰ্মী সহায়িকা হিচাপে আজি আমাৰ প্ৰস্তাৱ হিচাপে উত্থাপন কৰিছোঁ। এইটোৱে যে 10 এপ্ৰিলত যি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাই চিটুৰ লগত আছে, সেইকাৰণে এওঁলোকৰ মাননি বৃদ্ধি নকৰোঁ। আৰু কৈছে যে এই CI2ৰ লগত থকা কৰ্মী সহায়িকা আজি কেন্দ্ৰত এওঁলোকে বিভ্ৰান্তিৰ সৃষ্টি কৰিব, সৰ্বহাৰা কৰিব। সৰ্বহাৰাৰ মিনিংটো মুখ্যমন্ত্ৰী মহোদয়ে আমাক বুজাব লাগে। আৰু এই প্ৰস্তাৱ যোনটো সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো অৱমাননা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে তেখেতে আচল কথাটো নগৈ তেখেতে মই নিজ হাতেৰে এখন চিঠি দিছিলোঁ আৰু সেই চিঠিৰ আধাৰত তেখেতে 23 চনৰে 2 জুলাই তাৰিখে তেখেতৰ লগত আমাক আলোচনাৰ কাৰণে তেখেতে মাতিছিল। আৰু সেই আলোচনাত তেখেতে নিজ মুখেৰে স্বীকাৰ কৰিছিল যে তহঁতৰ সমস্যা কি। তেতিয়া মই ব্যক্ত কৰিছিলোঁ যে ছাৰ, আমাৰ প্ৰথম সমস্যাটো হ'ল মোবাইল, কাৰণ আমাৰ পোষণ ডেকাৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ, গতিকে আপুনি আমাক অতি সোনকালে এটা উন্নতমানৰ মোবাইল যোগান ধৰক। তেতিয়া তেখেতে স্পষ্ট ভাষাৰে কৈছিল যে তহঁতৰ এই মোবাইলটো অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু তেখেতৰ কাষত যিজন থিয় হৈ আছিল তেখেতকে সুধিছিল যে তেওঁলোকে এই কামটো কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ মোবাইল তেওঁলোকক ব্যৱস্থা কৰিব লাগিব। তেতিয়া তেখেতে উত্তৰ দিছিল যে তেখেতসকলক অতি কমে 15,000 টকাৰ মোবাইল এটা দিলে তেখেতসকলে কামখিনি কৰিব পাৰিব। আৰু সেই কথাটো তেখেতে লগে লগে প্ৰস্তাৱ আকাৰে কৈছিল যে এই সমস্যাটো তহঁতৰ সমাধান হ'ব, পিছৰ সমস্যাটো কৰ। তেতিয়া মই পিছৰ সমস্যাটো কৈছিলোঁ যে ছাৰ, আমি মাননি বৃদ্ধিৰ কাৰণে 17 চনৰ পৰাই আপোনাৰ ওচৰত আমি অনুনয় বিনয় কৰি আছোঁ। গতিকে আমাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত আপুনি কি ভাবিছে আৰু কি কৰিব আমাক আজি স্পষ্ট ভাষাৰে জনাব লাগে। তেতিয়া মুখ্যমন্ত্ৰী মহোদয় স্পষ্ট ভাষাৰে সুস্থ শৰীৰে মোৰ মুখৰ আগত বহি তেখেতে কৈছিল যে তহঁতৰ 10-12,000 টকাৰ কথা আলোচনা চলি আছে, এই কথা অতি শীঘ্ৰে তহঁতৰ মন্ত্ৰী অজন্তা নেক বাইদেৱে তহঁতৰ এই ঘোষণাটো কৰিব। গতিকে সেই 23 চনৰ 2 জুলাই তাৰিখে খুব আশা আৰু বহুত আনন্দৰে আমি সেই মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা আমি ওলাই আহিছিলোঁ। আৰু ওলাই আহি সমগ্ৰ অসমক আমি এই বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে যে আমাৰ 10-12,000 টকাৰ কথা তেখেতসকলে আলোচনা কৰি আছে, গতিকে অতি শীঘ্ৰে তেখেতসকলে এই 10-12,000 টকা আমাৰ হয়তো নিশ্চয় ঘোষণা কৰিব। কিন্তু মন্ত্ৰী মহোদয়, আজিৰ এই সময়ত আপুনি এনেকুৱা টুলুঙা মন্তব্য কৰি আমাক আৰু দুখ নিদিব। আমি আপোনাক পুনৰবাৰ ৰঙালী বিহুৰ ওলগ জনাই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আপোনাক আহ্বান জনাইছোঁ যে আমাক আৰু পুনৰ দুখ দিব চেষ্টা নকৰিব, এই মহিলাসকলক আৰু পুনৰবাৰ ৰাজপথত ওলাই আহিবলৈ বাধ্য নকৰিব। ধন্যবাদ। আৰু সাংবাদিক বন্ধুসকল, লগতে আমাৰ CI2 কমৰেডসকল, আজি পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমি যোৱা 10 এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অংগনবাড়ীৰ ক্ষেত্ৰত যিটো মন্তব্য দিলে, সেই মন্তব্য শুনি আমি বহুত দুখিত হৈছোঁ আৰু লজ্জিত হৈছোঁ। কাৰণ মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমাৰ আজি এই মঞ্চৰ পৰা আপোনাক অনুৰোধ জনাইছোঁ। আপোনাক আমি ভাবিছিলোঁ গোটেই ভাৰতৰ ভিতৰত আপুনি টেলেণ্টেড মুখ্যমন্ত্ৰী, আৰু আপোনালৈ আমি বহুত আশা কৰিছিলোঁ। যদিও আমি সংগ্ৰাম কৰিছিলোঁ, আপোনালৈ বহুত আশা কৰিছিলোঁ, কাৰণ আমি অমূল্যৰ অমাননীৰে আমি ঘৰ এখন চলাই আছোঁ। এইখিনি সময়ত আপুনি যি CI2ৰ মন্তব্য দিলে যে অংগনবাড়ীৰ লগত চিটু থকাৰ কাৰণে আমাক একো নিদিয়ে, আমাৰ অংগনবাড়ীৰ একতা আপুনি দেখা পাইছে। নিৰ্বাচনৰ সময়ত আমাৰ একতা আপোনাৰ প্ৰয়োজন আছে। নাৰীৰ যি অংগনবাড়ীৰ ঐক্য, সেই অংগনবাড়ী ঐক্যৰ আপোনাৰ প্ৰয়োজন আছে। সেই প্ৰয়োজনটো আপুনি ওলাই কিয় কৰে? আপোনাৰ সেই
এয়াই মই কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।